আপোনালোকে মোক টিকেট দিম বুলি কৈ কংগ্ৰেছ ইউডিএফৰ পৰা কংগ্ৰেছত আনি জইন কৰালে, কিয় মই আকৌ টকা দি টিকেট ল'ম? এইটো সভাপতি যিটো আছিলে ভূপেন বৰা, এইটো মোৰ সাধ্যৰ বাহিৰত ৰে ভাই, 3 কোটি টকা লাগে বুলি কৈছিলে। মই MP টিকেটত মই কৈছো মই 1 টকা দি টিকেট নলওঁ, মোক আনিছে ইউডিএফৰ পৰা কংগ্ৰেছত জইন কৰাইছে আপোনালোক সিট জিকিবৰ কাৰণে, কি হ'ল মোক নিদি পেলাই সিট জিকিব পাৰিছে জানো? কংগ্ৰেছৰ যিটো পৰিস্থিতি দেখিলে এইটোত পইচাৰ খেল ষ্টাৰ্ট হৈ গ'ল। কোনোবাই যদি পাৰ্টিয়ে বিনা পইচাত মোক টিকেট দিব বিচাৰে, সিহঁতে সাৰ্ভে সুৰ্ভে কৰে, তো বহুত পাৰ্টিয়ে শুনিছো, সিহঁতে সাৰ্ভেত চাই লওক, ৰাইজৰ অপিনিয়ন লৈ পেলাই চাওক, যদি আনোৱাৰ হোসেন লস্কৰৰ কোনো যোগ্যতা আছে তেতিয়াহ'লে মোক বিনা পইচাত টিকেট দিয়ক, মই জিকি আহি দেখাই দিম। চিনিয়ৰ লিডাৰ আছে কংগ্ৰেছৰ, তেওঁ মোৰ মুখখন শিলচৰ চাৰ্কেট হাউচত মোক কৈছে তই নতুনকে কংগ্ৰেছত আহিছে মুখখন বন্ধ ৰাখিবি, কিন্তু গৌৰৱ গগৈ চাহাবৰ চাৰিতৰফ দালাল বিলাকে ঘেৰাও কৰি দিছে। সিহঁতে কি কংগ্ৰেছ চলাব? এনেকুৱা কংগ্ৰেছ ডুবি আছে, ডুবি থাকিব। কংগ্ৰেছৰ নাম গন্ধ নহয় এই 10 বছৰ। সেই যি দালালে মোক কৈছিলে এই কংগ্ৰেছ ডাঙৰ এটা MP হৈছে, ধুবুৰীৰ MP, এইবিলাক চব খেল খেলি আছে। MLA শুনিছো কাঠি কৰাই অলৰেডি MP টকা দি মেনেজ কৰি থৈছে, এতিয়া ৰাইজৰ মুখত ওলাই গৈছে। এইটো ৰকিবুল হুছেইন সাহেবক দিছে, ৰাজীৱ বৰ্মন এইবিলাক কালেকশ্যন মাষ্টাৰ সব ষ্টাৰ্ট কৰি দিছে। কংগ্ৰেছে এটা সিট হাইলাকান্দি নাপায়, বৰাকত এটা সিটো নাপায়, আপোনালোকে কৈ গ'লো চাব।